নলবাৰীৰ নৱদ্বীপ হাস্পতালৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন। নলবাৰীৰ আগশাৰীৰ চিকিৎসালয় নৱদ্বীপ হাস্পতালৰ মঙলবাৰে প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰা হয়। নৱদ্বীপ হাস্পতালৰ অধ্যক্ষ গণেশ তামুলীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে জনপ্ৰিয় ঘোষিকা সাগৰিকা গোস্বামীয়ে। বৰ্ণাঢ্য কাৰ্যসূচীৰ অনুষ্ঠিত অনুষ্ঠানটোত উপস্থিত থাকে বিশিষ্ট চিকিৎসক অমৰজ্যোতি চৌধুৰী, সাহিত্য একাডেমী বঁটা প্ৰাপক বিশিষ্ট শিক্ষাবিদ ডক্টৰ দীপক কুমাৰ শৰ্মা, বেংক বিষয়া বিকে সিং, নৱদ্বীপ হাস্পতালৰ পৰিচালন সঞ্চালক বিশিষ্ট চিকিৎসক প্ৰণৱ মল্ল বৰুৱা, সঞ্চালক বিশিষ্ট চিকিৎসক সৌমেন্দ্ৰ নাথ শৰ্মাকে ধৰি নলবাৰীৰ সমাজ জীৱনৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি। নৱদ্বীপ হস্পিটেল নলবাৰীত স্থাপন কৰিছোঁ কাৰণ আমি নিজে এজন নলবৰীয়া। আমি গোটেইকেইজন আমি দেখিছোঁ যে নামনি অসমত স্বাস্থ্যখণ্ডত এনেকুৱা উন্নতমানৰ হস্পিটেল বৰ্তমান নাই, যিবিলাকে নেকি বহুত দূৰৰ পৰা বৰপেটা ৰোড হওক বা বঙাইগাঁও হওক, ধুবুৰী হওক, গুৱাহাটী গৈ পাওঁতে বহুত অসুবিধা হয় আৰু মাজ ৰাস্তাটো হয়তো বহুতে মৃত্যুবৰণ কৰিব লগা হয়। সেইকাৰণে আমি বহুত ভাবি চিন্তি আমি গোটেইবিলাক লগ লাগি আমি নলবাৰীত এনেকুৱা এখন হস্পিটেল স্থাপন কৰিছোঁ যাতে ৰাইজক আমি ভাল চিকিৎসা প্ৰদান আমি কৰিব পাৰোঁ। আমাৰ ইয়াতে আপোনালোকে জানে আমাৰ ভাল ভাল ডক্টৰ যিকেইজন আছে, ডক্টৰ ভুৱনেশ্বৰ দত্ত, ডক্টৰ সৌমেন শৰ্মা বা ডক্টৰ প্ৰণৱ মল্ল, অলপ বৰুৱাদেৱ, সকলোবিলাকে লগ লাগি আমি এইটো এটা আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমি নামনি অসমৰ মানুহখিনিক আমি এটা ভাল চিকিৎসা দিম। সেই উদ্দেশ্যে আমি হায়দৰাবাদৰ কিমছ হস্পিটেলৰ লগত আমি টাই আপ কৰিছোঁ। গেষ্টৰ ডক্টৰ আমাৰ মাহত দুবাৰ আহে, হাৰ্টৰ ডক্টৰ আহে, মেডান্ত মেডাচিটিৰ ডক্টৰ আহে আৰু বিশেষকৈ আমি লৱাৰ আছামত যিটোকে আমাৰ কেথ লেব নাই, এই কেথ লেবটো আমি স্থাপনৰ আমি যোজা চলাইছোঁ হায়দৰাবাদৰ কিমছ হস্পিটেলৰ লগত লগ লাগি। কাৰণ কেথ লেবটো নহ'লে হাৰ্টৰ কোনো চিকিৎসা কৰিব নোৱাৰে। গতিকে এই হাৰ্টৰ চিকিৎসা আপোনালোকে জানে যে সোনকালে যদি তাৰ চিকিৎসা নহয় ৰোগীজন মৃত্যুমুখত পৰে। সেয়ে আমি এইটো নামনি অসমত আমি এটা ভাল চিকিৎসা প্ৰদানৰ উদ্দেশ্যে আমি কেথ লেব স্থাপনৰ আমি যোজা চলাইছোঁ। হয়তো 1 বছৰ ভিতৰত এইটো হৈ যাব। আৰু MRI আমি অৰ্ডাৰ কৰিছোঁ, MRI চিমেন্স কোম্পানীৰ MRIও আমাৰ বঙাইগাঁৱত এটা আছে, তাৰ মাজত আৰু MRI আমাৰ ইয়াত নাই। গতিকে এইখিনি আমি ভাবিছোঁ যে আপোনালোকৰ সহায় সহযোগ বা নলবাৰীৰ ৰাইজে যাতে বেলেগত যাব নালাগে, ইয়াতে ভাল চিকিৎসা পায়, কম দৰত ভাল চিকিৎসা পায়, সেইটো আমি আশা ৰাখিছোঁ। আমি এই বছৰত প্ৰায় 26,000 পেচেণ্ট আমি চিকিৎসা কৰিছোঁ। আমি ভাল সঁহাৰি পাইছোঁ। আমাৰ প্ৰায় প্ৰত্যেকটা ডিপাৰ্টমেণ্টে, বিশেষকৈ আইচিউ ডিপাৰ্টমেণ্টে আমাৰ সুবিধা দিছে ৰাইজক। কাৰণ আইচিউটো নহ'লে পেচেণ্টজন তৎক্ষণাত মৃত্যুবৰণ কৰিব পাৰে। সেয়ে আমাৰ যিটো আইচিউ, বোধহয় এনেকুৱা আইচিউ গুৱাহাটীতো আপোনালোকে দেখা নাপাব। ইমান হাইজেনিক আইচিউ। আৰু আমাৰ যিজন ডক্টৰ আহিছে, ডক্টৰ হিতেশ শৰ্মা, তেওঁ GNRCৰ আইচিউটো তেওঁৱে জন্মদাতা। 35 বছৰ তাতে তেওঁ কাম কৰিছিলে GNRCত। তেখেতক আমি পাইছোঁ, আমি ভাগ্যৱান বুলি ভাবিছোঁ। সেয়ে আমি আইচিউৰ যোগেৰেও আমি এই নলবাৰী বা লোৱাৰ আছামৰ মানুহখিনিক আমি উপযুক্ত চিকিৎসা প্ৰদান কৰিম বুলি আমি দৃঢ় প্ৰতিজ্ঞ। আমাৰ কাৰণে অতি এটা মহত্বপূৰ্ণ কাৰণ আজি বছৰ আগতে হস্পিটেলৰ বহিৰ্বিভাগ, এক্সৰে বিভাগ, আল্ট্ৰাচাউণ্ড বিভাগ আৰু লেবৰেটৰী বিভাগ আৰম্ভ কৰিছিলোঁ। সময়ৰ গতিত আমি বাকী ডিপাৰ্টমেণ্টবিলাক আৰম্ভ কৰিলোঁ। আগষ্ট মাহৰ 16 তাৰিখৰ পৰা আমি ইয়াত ইনডোৰ আৰম্ভ কৰিলোঁ আৰু পৰ্যায়ক্ৰমে আমাৰ ইয়াত আমি যিটো আইচিউ বিভাগ সেইটো আৰম্ভ কৰিলোঁ বিজয়া দশমীৰ দিনাখন। গতিকে নলবাৰী ৰাইজৰ আশীৰ্বাদত, আপোনালোকৰ সহযোগত হস্পিটেলখন পূৰ্ণ গতিত চলি আছে আৰু আমি ৰাইজৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা আশা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট অসম টাইম।